26 নিৰ্বাচনক লৈ তৎপৰতা মুখ্যমন্ত্ৰীৰ কেইবাটাও কাৰ্যসূচীলৈ বিধানসভা নিৰ্বাচনৰ পূৰ্বে 1.5 মাহৰ ভিতৰত দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী অকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নহয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আহিব অসমলৈ ভিতৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব গৃহমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী অসমলৈ আহিব লগতে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানিও অসমত প্ৰায় 2 মাহৰ ভিতৰত 3 গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে শুভ উদ্বোধন আৰু শিলান্যাস কৰিব কেইবাটাও প্ৰকল্পৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডিসেম্বৰ মাহত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব আহিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া আৰু এমোনিয়া যেটো আমাৰ কাৰখানা হ'ব বা প্ৰজেক্ট হ'ব তাৰ শুভ উদ্বোধন কৰিবলৈ আহিব জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া পুনৰ আহিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ তেখেতে শুভ উদ্বোধন কৰিব আৰু সমান্তৰালভাৱে কাজিৰঙাৰ এলিভেটেড কৰিডৰ শিলচৰৰ পৰা গুৱাহাটীলৈ এক্সপ্ৰেছ কৰিডৰ IIM গুৱাহাটী বিভিন্ন ধৰণৰ অনুষ্ঠানৰ তেখেতে শুভ আৰম্ভণি কৰিব 26 নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ডিসেম্বৰৰ শেষৰ ভাগত অথবা জানুৱাৰী প্ৰথম ভাগত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বিজেপি চৰকাৰৰ কাৰ্যকালত অসমত নিৰ্মাণ কৰা কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে গৃহমন্ত্ৰী ডাঙৰীয়া ডিসেম্বৰৰ শেষ ভাগত নহলে জানুৱাৰীৰ প্ৰথম ভাগত আহিব গুৱাহাটীত আমি নিৰ্মাণ কৰা 5000 আসনযুক্ত জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰিব আৰু বৰদোৱালৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত আমি নিৰ্মাণ কৰা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব গৃহমন্ত্ৰী ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ বুথ সমিতিসমূহৰ সভাপতিসকলৰো এখন সভা গুৱাহাটীত সম্বোধন কৰিব গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাই চলাইছে এয়াৰ শ্ব'ৰ অনুশীলন গুৱাহাটীত ভাৰতীয় বায়ুসেনা বাহিনীয়ে প্ৰদৰ্শন কৰিবলৈ লোৱা এয়াৰ শ্ব'ৰ অংশগ্ৰহণৰ বাবে 9 নৱেম্বৰত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং 9 নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহিব আৰু গুৱাহাটীত এয়াৰ ফোৰ্ছে পৰিবেশন কৰিবলৈ লোৱা যি খুব উচ্চ মানৰ এৰোশো য'ত নেকি ৰাফেলৰ পৰা আৰম্ভ কৰি সুখয়ৰ পৰা আৰম্ভ কৰি গোটেই বিমানসমূহক দেখুওৱা হ'ব সেই ধৰণৰ এটা এয়াৰ শ্ব'ত তেখেতে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰো অসম আগমন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধনৰ লগতে শিলান্যাস কৰিব কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানি অহাকালি গুৱাহাটীত আহিব তেখেতে জাগিৰোডৰ সেমি কণ্ডাক্টৰ প্ৰকল্পত অসমৰ প্ৰায় 300 গৰাকী উদীয়মান যুৱক যুৱতীৰ সৈতে কথা পাতিব গুৱাহাটীৰ যি আমি জাহাজ চলাচলৰ বাবে বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰিছোঁ তাক শুভ উদ্বোধন কৰিব আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট যি আমি ৰাজভৱনলৈ যোৱা পথত নিৰ্মাণ কৰিছোঁ তাৰ তেখেতে শুভ উদ্বোধন কৰিব 8 তাৰিখে ৰাতিপুৱা তেখেত গহপুৰলৈ গৈ আমাৰ শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় আধাৰশিলা স্থাপন কৰিব গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছতে অসম চৰকাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত নতুনকৈ শূন্যৰ পৰা আৰম্ভ কৰা বিশ্ববিদ্যালয় কনকলতা বৰুৱা বিশ্ববিদ্যালয় বিশ্ববিদ্যালয়খনৰ বাবে 700 বিঘা ভূমি অনুমোদন ৰাজ্য চৰকাৰৰ
ভোলাগুৰি চাহ বাগিচা নিৰ্মাণ কৰিবলগীয়া বিশ্ববিদ্যালয়খনৰ বাবে প্ৰায় 500 কোটি টকা অনুমোদন ৰাজ্য চৰকাৰৰ। বিশ্ববিদ্যালয়ৰ কাৰিকৰী দিশ আৰু শৈক্ষিক দিশ চাবৰ বাবে IIT গুৱাহাটীৰ অধ্যাপক পৰমেশ্বৰ আয়াৰক কনকলতা বিশ্ববিদ্যালয়ৰ মেণ্টৰ হিচাপে নিযুক্তি। শূন্যৰ পৰা এখন নতুন বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰচেষ্টা হাতত লোৱা হ'ব। ৰাজ্য চৰকাৰে প্ৰায় 750 বিঘা মাটি ইতিমধ্যে এই প্ৰকল্পৰ বাবে এলোকেশ্যন কৰিছে। ভোলাগুৰি চাহ বাগিচাত এই বিশ্ববিদ্যালয় নিৰ্মাণ হ'ব। নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় 500 কোটি টকাৰ অনুমোদন জনাইছে। নিবিদা সম্পূৰ্ণ হৈছে। অলয়ৰ কাৰিকৰী দিশ, একাডেমিক দিশ আদি চাবৰ বাবে IIT গুৱাহাটীৰ অধ্যাপক পৰমেশ্বৰ আয়াৰক ইতিমধ্যে মেণ্টৰ হিচাপে নিযুক্তি দিয়া হৈছে। কনকলতা বিশ্ববিদ্যালয়ৰ ভূমি পূজনৰ বাবে আজি কলাক্ষেত্ৰৰ পৰা গহপুৰলৈ লৈ যোৱা হয় অমৃত কলহ। আজি অমৃত কলহসমূহ গহপুৰলৈ বিদায় দিলোঁ। অহা 8 তাৰিখে আমি গহপুৰত হ'বলগীয়া বিশ্ববিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত এই মাটিসমূহ ব্যৱহাৰ কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সহযোগত তুষ্মিতা গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ।